পৰিৱেশৰ মাজত বালিজানত এই মুহূৰ্তত মৰাণ বিহু উৰুৱা আছে আৰু এইদৰে চাকচনি বাই বাই তেওঁলোকে গীত পৰিৱেশন কৰে ডেকাসকলে আৰু এনেদৰে চাকচনি লহৰত নাচনীসকলে কঁকাল ভাঙি নাচে আৰু এই ডাংচিসমূহৰ ভিতৰত কোনো আলহী ডেকালে প্ৰৱেশ নকৰে আৰু ইয়াতে কেৱল জাতীয় সাজ পোছাক পৰিধান কৰা লোকসকলে আজি প্ৰৱেশ কৰিছে এই ডাংচিৰ ভিতৰত আৰু অন্য কোনো লোকে ইয়াতে সাধাৰণভাৱে প্ৰৱেশ নকৰে আৰু এনেদৰে নাচনীসকলে নাচৰ ঠাচত তেওঁলোকে নাচ পৰিৱেশন কৰি নাচি আছে। আমি পুনৰ উল্লেখ কৰিছোঁ গানটো এওঁলোকে যিমানে লাহে লাহে গাব অৰ্থাৎ মৰাণ বিহুত এটা ঠাচত গাব নাচৰো সেইমতে লাহে লাহে নাচিব আৰু গানসমূহ যেতিয়া স্পীড হ'ব গানসমূহ যেতিয়া নাচনী যেতিয়া চাকচনি যেতিয়া স্পীড হ'ব তেতিয়া কিন্তু নাচটো স্পীড হয় আৰু এতিয়া গানটো যেনেদৰে লাহে লাহে গাই আছে নাচনী নাচসমূহ সমান্তৰালভাৱে একদম শ্ল' মোশ্যনত অৰ্থাৎ লাহে লাহে নাচি আছে। কেমেৰা পাৰ্চনে ৰাইজক দেখাব এবাৰ এনেদৰে ৰাইজসকল চাব আহিছে চক এওঁলোকে দূৰৰ পৰা উপভোগ কৰিছে বিহুখন এওঁলোকে নাচবোৰ উপভোগ কৰিছে দূৰৰ পৰাই বিভিন্ন ঠাইৰ পৰা আহিছে আৰু এই ঠাইৰ পৰা নাচনীখিনি ইয়াতে গছজোপা আছে গছজোপাৰ তলতে নাচনীখিনি নাচি পুনৰ এই ঠাইতে আহে আৰু এতিয়া এই নাচনীখিনি এতিয়া অন্য ঠাইত নাচিবগৈ যাব। সামৰণি প্ৰতিবেদনত মই বিধায়কৰ কিছু কথা ল'বলৈ চেষ্টাখিনি কৰিম। মৰাণ জনগোষ্ঠীটোৰ আমি অগা পিছাকৈ আমি প্ৰায় 3খন মানে বিহু হয়গৈ উৰুৱাটো মানে আমি প্ৰথমখন বেদখনমানৰ পাছত আকৌ আমি ডেৰাখন গোসাঁই বিহু এনেধৰণে থাকে কিন্তু ইতিমধ্যে আমাৰ ভিলেন বৰুৱা ডাঙৰীয়া দুলাল মৰাণ ডাঙৰীয়া বা আমাৰ যিখিনি শুভাকাংক্ষী আছে তেওঁলোকে এটা সিদ্ধান্ত ল'ব বিচাৰিছে ৰাইজৰ সহিতে যে আমাকো আলোচনা কৰিছে বলিন চেতিয়া আমাৰ মই নিজে আছোঁ যে বিহুখন একত্ৰীকৰণ কৰি উৰুৱাৰ ডেটটো মানে আৰম্ভণিৰ ডেট আৰু উৰুৱাৰ ডেট যাতে একেলগে কৰিব পৰা হয় কাৰণ আমি সময়টো যাতে অপব্যয় কৰিব নোৱাৰোঁ কাৰণ একবিংশ শতিকা হৈ গ'ল জাতি জনগোষ্ঠী অন্যান্য জাতি জনগোষ্ঠী বহুত আগবাঢ়ি গ'ল কিন্তু সেই অনুপাতে আমি বিয়াই হওক সভাই হওক বিহুৱে হওক আমি যথেষ্ট এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি আচলতে চলিবলগীয়া হৈছে গতিকে আমি যিসকল আমাৰ সমাজখনৰ পুৰোধাৰ যিসকল ব্যক্তি আছে আমাৰ শিক্ষাবিদ আছে বা আমাৰ সমাজ সংগঠক আছে আটাইখিনি আমি বহি কিনে এটা সিদ্ধান্ত ল'ম আৰু সিদ্ধান্ত লোৱাৰ পাছত নিশ্চয় অহা বৰ্ষৰ পৰা আমি যাতে বিহুটো আমি একেলগে পাতিব পাৰোঁ আমাৰ মহোৎসৱবিলাক আমি যাতে একেলগে পাতিব পাৰোঁ অধিৱেশন পৰা হয় গতিকে এই অধিৱেশনসমূহ যাতে আমি একেলগে কৰিব পাৰোঁ কাৰণ টকা পইচাৰ কথা থাকে আমাৰ সময়ৰ কথা থাকে কাৰণ আমি ক'লোৱে খোজত খোজ মিলাব লাগিবই আমি হাতত হাত ধৰি চলিব লাগিব অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সেইকাৰণে এইটো খুব ভাল এটা বাৰ্তা গৈছে গতিকে মই আদৰণি জনাইছোঁ। সেইকাৰণে অসমত মূল্য বৃদ্ধি যোৱা নাই সেইকাৰণে অসমত মূল্য বৃদ্ধি যোৱা নাই ভুলুকা বাঁহৰ গজালি মোৰ গাঁৱৰ ছোৱালী ভুলুকা বাঁহৰ গজালি দিছৈ নহ'লে নচুৱাব নোৱাৰে ঐ পেট ডাঙৰটো ৰঙালাও ডিঙি দীঘলটো জাত
ঐ খহু লগাটো কেৰেলা কাহি তলটো বেঙেনা ঐ এই বেলি জেঠতে কুকুৰকে মেকুৰকে জুতি লৈ হালে জেঠতে কুকুৰকে মেকুৰকে জুতি লৈ হালে ঐ দীঘলকৈ কেনুৱাক মই কণী তনুৱা ঐ বগাকৈ বগলী চাপানী এয়া আলহী ডেকা ল'ৰাসমূহে গান গীত পৰিৱেশন কৰি আছে। সকলৰ লগতো আমি কথা পাতিছোঁ আৰু তেওঁলোকো যিহেতু আমাৰ খুব পৰিচিত আৰু ভাবিছোঁ যে এই এনেধৰণৰ যি তেওঁলোকে আয়োজন কৰিছে ইয়াৰ মৰাণ জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি উজ্বলা ৰখাৰ লগতে সমগ্ৰ অসমৰ কৃষ্টি সংস্কৃতিলৈ ইয়ে অন্যতম হিচাপে ব্যস্ত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ভাল লাগিছে আৰু অনাগত দিনত খুব সুন্দৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। মই ককাই আছোঁ, আপোনাৰ লগত আহিছোঁ। আজি পৰিৱেশটো আপোনাৰ কেনেকুৱা লাগিছে? বিহু একত্ৰীকৰণ হ'বগৈ বুলি ভাবিছে নেকি ইয়াতে? ধন্যবাদ থাকিল মৰাণ মহোৎসৱৰ বালিজান মৰাণ মহোৎসৱৰ থলীলৈ অহাৰ কাৰণে। আজি বহু বছৰৰ পৰা মৰাণ জনগোষ্ঠীয়ে ৩-৪খনকৈ বিহু পাতি আহিছে গুৰু গোসাঁইক সন্মান কৰি। এতিয়া কথা হ'ল আমি ৩-৪খন বিহু পাতিবলৈ গ'লে আমাৰ মৰাণ জনগোষ্ঠী বহুতখিনি পিছলৈ যাবলৈ হয়, এখোজ আগলৈ যোৱা চাগে এখোজ আমি পিছলৈ যাবলৈ হয়। আজি তাৰিখত একমাত্ৰ বংশসকলৰ যোগেদি ৰাইজৰ যোগেদি মৰাণ জনগোষ্ঠীৰ সুদূৰ ভৱিষ্যতৰ চিন্তা কৰি আমি বিহুখন এক কৰি তুলিবলৈ বিচাৰিছোঁ আৰু আশা কৰোঁ অনাগত দিনত দুই এবছৰৰ পিছত আমাৰ বিহুখন একত্ৰিত হ'বগৈ। মৰাণ বিহু চাবৰ বাবে এইসকল লোক আহিছে, চাৰিওকাষত ৰৈ আছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, এই নিৰ্দিষ্ট ঠাইডোখৰত কেৱল মৰাণৰ জাতীয় সাজ পোছাক পৰিধান কৰাৰ লোকসকলেহে কেৱল প্ৰৱেশ কৰে এই ঠাইতে। অন্য লোকে সাধাৰণভাৱে ইয়াতে প্ৰৱেশ নকৰে আৰু নাচনীসকলৰ কিন্তু অন্য দেশত আহিলে এই ঠাইত সাধাৰণভাৱে প্ৰৱেশ নকৰে। তেওঁলোকে কেৱল মৰাণৰ জাতীয় সাজ পোছাক পৰিধান কৰি তেওঁলোকে আহে আৰু এনেদৰে এজোপা গছৰ তলতে এওঁলোকে থিয় হৈ আৰু প্ৰতিখন বিহু খোলালে এই ঠাইৰ পৰা পুনৰ তেওঁলোকে নাচিবলৈ যায়। এইফালে হৈ আছে বিহু জমি আছে, এবাৰ আমি শুনিবলৈ চেষ্টাখিনি কৰিম। একদম কাষৰতে দুখন খোলা আছে, এখন ইয়াত কি গান গাইছে? গানৰ ঠাচটোৰ লগত নাচটো স্পীড হৈছে আৰু ইয়াতে এটা গান গাইছে সমতল হৈ, কিন্তু নাচটো একদম শ্ল' মোশ্যনত হৈ আছে। অৰ্থাৎ গানেও কিছুমান কথা কয়, গানেও কিছুমান পৰিৱেশ দিয়ে নাচনীক নাচিবৰ কাৰণে। এওঁলোকৰ গানটো এবাৰ শুনক। মৰমেৰে বুজাবি অহা বছৰ বহাগত আহি মূলতে পুনৰ উল্লেখ কৰিছোঁ, গানটো একদম শ্ল' মোশ্যনত গাইছে আৰু নাচনীসকলে শ্ল' মোশ্যনতে নাচে। গানৰ নাচৰ লগত তেওঁলোকে মিলিবলৈ চেষ্টাখিনি কৰে আৰু গানটো যিমান স্পীড গায়, যেনেদৰে স্পীড গায় তেওঁলোকে নাচটো সিমানেই স্পীড দিয়াৰ পৰিলক্ষণ হৈছে। আমি এতিয়া গান এটা গাব, ইয়াত কি গান গাইছে এবাৰ চাওঁ। নাচটো কিন্তু শ্ল' হৈছে, একদম শ্ল' মোশ্যনতে নাচি আছে। গানটো তেনেকুৱা শ্ল' মোশ্যনতে হ'ব, এবাৰ আমি শুনিম।
নাচনী মৰম চেনে বিচাৰি প্ৰথমবাৰৰ বাবে গছ তলৰ যিখন বিহু এই বিহুখন একেলগে উৰুৱা যিটো কাৰ্যসূচী লৈছে অদূৰ ভৱিষ্যতে আমি আশা কৰিম আগন্তুক বৰ্ষবিলাকত ইয়াতকৈ যথেষ্ট উৎসাহ উদ্দীপনাৰে যাতে এই বিহুখন অতীত পৰম্পৰা ৰক্ষা কৰি কৃষ্টি সংস্কৃতি ৰক্ষা কৰি আৰু আমাৰ কৃষ্টি সংস্কৃতিসমূহ বহিৰ্বিশ্বত প্ৰকাশ কৰিব পৰাকৈ সকলো যুৱ যুৱতীসকলে বা মৰাণ জনগোষ্ঠীৰ ৰাইজে একত্ৰিত হ'ব পাৰে এইখিনিকে আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ। আমি মৰাণ বিহু একত্ৰীকৰণৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি বিগত সময়ত মৰাণ মহোৎসৱ পাতিছিলোঁ বংশালীসমূহৰ সহযোগত আৰু বংশালীসমূহৰ সহযোগতে আমি মহোৎসৱখন সফল কৰিব পাৰিলোঁ। বংশালীসমূহৰ মানে অভূতপূৰ্ব সঁহাৰিৰ ফলতে মহোৎসৱখন সফল কৰি তুলিব পাৰিলোঁ। আমি নিশ্চয় মৰাণৰ বিহুখনো যি 3খন বিহু পালন কৰি আহিছে এই 3খন বিহু আমি বংশালীসমূহৰ সহযোগতেই আমি অনাগত দিনত একত্ৰিত কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু বৰ্তমানেও আমি যিখিনি সঁহাৰি দেখিছোঁ আমি ইয়াৰ আধা একত্ৰীকৰণৰ যিখিনি প্ৰক্ৰিয়া যিখিনি ব্যৱস্থা সেইখিনি আমি অধিক সংখ্যক অতিক্ৰম কৰিছোঁ। অনাগত দিনত আমি এক হ'বই বিহু। মই আজি উদ্যোক্তা কমিটিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ প্ৰণাম জনাইছোঁ আৰু এনেকুৱা ধৰণৰ প্ৰসংগীয় পদক্ষেপৰ যোগেদি মৰাণ জনগোষ্ঠীয়ে এটা উচ্চ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। আমি কি গান গাইছে এবাৰ শুনিবলৈ চেষ্টা কৰিম। ঐ তোহাতৰ যে টোকা নাচনী তোহাতে ঐ বোলাবি মৰমৰ কুলিটি ঐ দুহাতৰ যে টোকা নাচনী মোহাৰিলে পেলাবে ঐ নাহৰ কলৰ পুলি নাচনী হৰিব হৰি হৰি ঐ নাগৰ তগৰ ফুলে নাচনী হৰিব হৰি হৰি মজি আছিল নীল টোপনিত ৰাতি মজি আছিল নীল টোপনিত চেনাইৰ নাচনী চেনাই মাত শুনা যেন লাগে আৰে পাওঁ যেতিয়া শুনো গানে পাতি আৰে পাওঁ
যাওঁ যেতিয়া শুনো কাণে পাতি নিয়তি চৰায়ে কান্দে নাচনীক নিয়তি চৰায়ে কান্দে। এয়াই আচলতে মৰাণ শব্দৰ সংযোজন, নাচৰ ঠাঁচ, নিৰ্দিষ্ট এটা বৈশিষ্ট্যৰ মাজতে এয়াই আচলতে মৰাণৰ সংস্কৃতি আৰু ইয়াৰ আচলতে মৰাণ সমাজ। আৰু এনেকৈ আজি বিহুৰ অন্তিম দিনা এনেকৈ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। সকলোকে সেৱা শুশ্ৰূষা কৰিলে আৰু আমাৰ অসমীয়া আৰু আমাৰ মৰাণ জনগোষ্ঠী যেতিয়া বিহু বিদায় হয় তেতিয়া বিভিন্ন অঞ্চলত বিহুবিলাক যদি তেওঁলোকে সমাপন কৰিলে যদিও সমাপন কৰিব সময়ত টকাবিলাক ভাঙি পেলাই দিয়ে, ঢোলবিলাক ৰছীবিলাক খুলি দিয়াৰ কাৰণে হয়তো আজি কিছুমান প্ৰত্যেকৰ হাতত টকা নেদেখিব পাৰে। এতিয়া সকলো তথাপিতো একত্ৰিত হৈ বিহু উৰায়ো বিহু একত্ৰিত কথা মৰাণ জনগোষ্ঠীটো সৰ্বাংগ সুন্দৰ আৰু ইতিবাচক সঁহাৰি জনায়। ইতিবাচক ক্ষেত্ৰত তেওঁলোকৰ একমত হৈ তেওঁলোকৰ সহযোগিতা আগবঢ়াম বুলি আজি এই বিহুখন সমাপন কৰাত সহায় কৰিলে। আমি আৰু এই মিডিয়া পক্ষ যি পক্ষই আমাৰ লগত তেওঁলোকে প্ৰথম বছৰত তেওঁলোকে আমাক সহায় সহযোগিতা কৰিলে। আমাৰ এই ঐতিহ্য মৰাণসকলৰ এই কোটিকলীয়া ঐতিহ্য আমাৰ সংস্কৃতি বৈশিষ্ট্যবিলাক প্ৰকাশ কৰা তেওঁলোকলৈ সকলো চেনেল পক্ষলৈ ধন্যবাদ।